নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো কিছুমানে কৈ আছিল যে উইস্কি কোম্পানী বা ওয়াইন শ্বপৰ ভ্যাকেন্সি লাগে বুলি তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয় আপোনালোকৰ এলকহল শ্বৰুম হায়াৰিং এটো কেইদিনমান আগতো মই জবৰ এডটো দিছিলো আৰু এতিয়াও এটো এপ্লাই চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰে এলকহল শ্বৰুমৰ ভ্যাকেন্সি পোষ্ট হৈছে ইয়াতে আপোনালোকৰ ৰিটেইল সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু তাতকে ওপৰত যদি মাস্টাৰ্স কৰা আছে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম ডিগ্ৰী পাস কৰা হ'ব লাগিব বিএ বিকম বা বিএসসি পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ ৰিকোয়াৰমেন্ট ইয়াতে কিছুমান আছে এক্সপেৰিয়েন্স ইন ৰিটেইল শ্বৰুম ফ্ৰেছাৰ যদি হয় এপ্লাই নকৰিব ইয়াতে এক্সপেৰিয়েন্স সকলকহে প্ৰিফাৰেন্স দিব আগতে কাৰণ আপোনালোকে ওয়াইন বিক্ৰী কৰিব হলে ওয়াইন সেল কৰিব হলে ওয়াইনৰ ওপৰত নলেজ থাকিব লাগিব প্ৰডাক্টৰ ওপৰত ব্ৰ্যান্ডৰ ওপৰত নলেজ থাকিব লাগিব আৰু আপোনালোকৰ স্মাৰ্ট প্ৰেজেন্টেবল এণ্ড গুড কমিউনিকেশন স্কিলও থাকিব লাগিব আৰু স্যালাৰি ইয়াতে আপোনালোকৰ এজ পাৰ কোম্পানী নৰ্মছ হ'ব স্যালাৰি ইয়াতে মিনিমাম আপোনালোকৰ 17000 টু 18000 ৰ পৰা ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং স্যালাৰি মই যিমান দূৰ জানো আৰু ইয়াৰে লোকেশন আপোনালোকৰ খ্ৰীষ্টান বস্তি গুৱাহাটী হ'ব এটো যেটো শ্বৰুম হয় এই শ্বৰুমটো আপোনালোকৰ খ্ৰীষ্টান বস্তিত আছে গুৱাহাটীৰ সো আপোনালোকৰ গুৱাহাটীৰ ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব তাৰ লগতে বাহিৰা ক্যান্ডিডেটও এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে ইয়াতে এটা ইয়াত দুটা মেইল দিয়া আছে এই মেইল দুটা ভালকৈ চাই লব চাই কিনে এই দুটা মেইলত আপোনালোকে বায়োডাটা পঠিয়াব আৰু তাতে মেইলৰ যেটো সাবজেক্ট লাইন তাতে লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ সেলছ এক্সিকিউটিভ হেনেকে দিব মই আকৌ একবাৰ কৈ দিছো যে যি সকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব ইন্টাৰভিউ কাৰণে তেওঁলোকক আগতে মাতিব যদি ফ্ৰেছাৰ এপ্লাই কৰে তেওঁলোকৰ চান্সেস কম আছে ইন্টাৰভিউ কাৰণে মাতা তথাপিও যদি কোনোবা এপ্লাই কৰি চাব বিচাৰে বায়োডাটা দিব বিচাৰে দি চাব পাৰে হয়তো মাতিব দিব পাৰে আপোনালোকক যদি আপোনালোকৰ কমিউনিকেশন স্কিল ভাল হয় আৰু যদি সেলছ স্কিল যদি আছে প্ৰডাক্ট এটা সেল কৰিবৰ কাৰণে যি স্কিল লাগে এইবোৰ যদি আছে বা যদি বেলেগ সেলছ ব্যাকগ্ৰাউণ্ডৰ পৰা আহে তেতিয়া হলে আপোনালোকক ইন্টাৰভিউ কাৰণে হয়তো মাতিব পাৰে এপ্লাই কৰি চাব আপোনালোকে তাৰ লগতে আৰু এটা ভ্যাকেন্সি মই আপডেট দিদু এইটো মই দুদিন আগত এইটো দিছিলো বাৰবিকিউ নেশনত এটা ইন্টাৰ্নশিপ প্ৰগ্ৰাম চলি আছে আৰু ইয়াতে লিমিটেড সিট আছে ইয়াতে পোষ্ট হ'ব আপোনালোকৰ হোটেল মেনেজমেন্ট ষ্টিৱাৰ্ড যদি হোটেল ব্যাকগ্ৰাউণ্ডত যদি কাম কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে ইয়াতে এপ্লাই কৰি চাব পাৰে আপোনালোকৰ 6 মান্থ অন জব ট্ৰেইনিং এট পেন ইণ্ডিয়া 6 মাহৰ আপোনালোকৰ এটা জব ট্ৰেইনিং দিয়া হ'ব আৰু সেই 6 মাহ যেতিয়া আপোনালোকৰ ট্ৰেইনিং দিয়া হৈ থাকিব তেতিয়া আপোনালোকৰ স্যালাৰি ইয়াতে 5000 কৰি আপোনালোকে মাহে মাহে স্যালাৰি হিচাপত পাব আৰু আফটাৰ 6 মান্থ ট্ৰেইনিং আপোনালোকৰ ইয়াতে দিয়া আছে আফটাৰ ট্ৰেইনিং জব উইল বি প্ৰভাইডেড এট আৱাৰ ইণ্ডাষ্ট্ৰি তেওঁলোকৰ নিজৰ ইণ্ডাষ্ট্ৰিতে মানে হোটেল ইণ্ডাষ্ট্ৰিতে ভাল পোষ্টত আপোনালোকক জব দি দিব আৰু ইয়াৰে কোৱালিফিকেশন মিনিমাম 10 পাস কৰা আৰু 12 পাস কৰা হলে এপ্লাই কৰিব পাৰে যদি ডিগ্ৰী পাস কৰা আছে আৰু যদি আগতে হোটেল ব্যাকগ্ৰাউণ্ডত যদি কাম কৰি আহিছে তেতিয়া হলে তো আৰু ভাল ইয়াৰে এজ লিমিট 18 হ'ব লাগিব আৰু ম্যাক্সিমাম ইয়াতে 28 হ'ব এজ 28 ৰ ওপৰত এপ্লাই নকৰিব যদি কোনোবা এপ্লাই কৰিব বিচাৰে ইয়াতে সাবমিট ইওৰ ৰিজিউমি বুলি দিয়া আছে এই নাম্বাৰটো আপোনালোকে কি কৰিব নিজৰ যিখন বায়োডাটা হিখন আপডেট কৰি লৈ এটো নাম্বাৰটো আপোনালোকে বায়োডাটাটো পঠিয়াই দিব ইয়াতে এটো WhatsApp নম্বৰ হয় WhatsAppত আপোনালোকে বায়োডাটা পঠিয়াব বা আপোনালোকে কল কৰিব পাৰে যেনেকে বিচাৰে আপোনালোকে এপ্লাই কৰি ল'ব হেনেকে সো এই দুটাই আছিল আজিৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু নতুন জবৰ আপডেট সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো আজিলৈ ধন্যবাদ